হৈছে তেওঁলোকক আমি এতিয়া সাহায্য সামগ্ৰী আমি বিতৰণ কৰি আছোঁ গোটেই সমগ্ৰ শিৱসাগৰ জিলাখনতে। যোৱাকালিৰ পৰা এই প্ৰচেষ্টা জোৰদাৰভাৱে চলিছে। বিভিন্ন ব্যৱস্থাৰ মাজে আমি এইসমূহ লৈ গৈছোঁ। য'ত পৰা যায় নাৱেৰে নিবৰ কাৰণে চেষ্টা কৰিছোঁ, য'ত পৰা যায় গাড়ীৰে নিবৰ কাৰণে চেষ্টা কৰিছোঁ, খোজকাঢ়িও গৈ ৰিলিফ দিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু অন্যহাতে চিকিৎসা সাহায্যও আমি প্ৰদান কৰি আছোঁ। আৰু লগতে যিসমূহ জীৱ জন্তু আছে ঘৰচীয়া, গৰু গাই ছাগলী, তেওঁলোকৰ স্বাস্থ্যৰ লগতে তেওঁলোকৰ খোৱা সামগ্ৰীসমূহো আমি প্ৰেৰণ কৰিছোঁ। আৰু বহুত ঠাইত বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত বিজুলী সংযোগ নাছিলে, যি যি স্থানত বিজুলী সংযোগ দিব পৰা হৈছে সেইসমূহো আমি সেই বিজুলী সংযোগ দিয়াৰ কামো আমি কৰি আছোঁ। আৰু লগতে যিসমূহ বাট পথ অথবা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে তাতে অধিক ক্ষতিগ্ৰস্ত নহয়, তাৰ কাৰণে মেৰামতি কামো চলি আছে। এতিয়া বানপানীৰ পাছৰ ছবিখনটো এতিয়া সকলোৱে দেখিছে, এইখন আটাইতকৈ কঠিন কাম। এতিয়া সেইসমূহ ক্ষেত্ৰত মোকাবিলা কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা কৰিছে? তাৰ কাৰণে গোটেইখিনি কাম আমাৰ এছেছমেণ্ট পেৰেলেলি হ'ব। এতিয়া এই মুহূৰ্তৰ কাম হৈছে আমি ৰিলিফ, আমি তেওঁলোকক কেনেকৈ খাদ্য সামগ্ৰী পঠিয়াব পাৰোঁ। তাৰ কাৰণে প্ৰত্যেকটো চাৰ্কুলৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ডলৈ আমি প্ৰেৰণ কৰি আছোঁ। অহা কাইলৈৰ পৰা আমি একোটা টোপোলা প্ৰত্যেক ঘৰ পৰিয়াললৈ দিবৰ কাৰণে আমি চেষ্টা কৰিম। তাতে 5 কেজি দাইল, 5 কেজি চাউল, 5 কেজি চাউল, 5 কেজি চাউল আৰু 2 কেজি দাল, এনেকুৱা পানী, নমক, তেল, এনেকুৱা এটা পেকেট আমি ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়াললৈকে দিবৰ কাৰণে আমি প্লেন কৰিছোঁ। এতিয়া অলপ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, কামৰূপ মেট্ৰ' আৰু আমাৰ চৰকাৰী বিষয়াসকলৰ লগত আমাৰ মন্ত্ৰী বিধায়কসকলৰ লগত তেওঁ বাৰ্তালাপত মিলিত হ'ল। আৰু মিলিত হৈ ইতিমধ্যে বিভিন্ন জিলাত এইসমূহ পেকেট কৰি থকা হৈছে। তিনিচুকীয়াত পেকেট কৰি থকা হৈছে, এই ডিব্ৰুগড়ত পেকেট কৰা হৈছে, গুৱাহাটীত পেকেট কৰা হৈছে। আৰু ইতিমধ্যে কিছু বস্তু আহি আছে, পাইছে সেই পেকেটসমূহ। পেৰেলেলি নৰ্মেল যিটো ৰিলিফ সেইটো চলি আছে, নৰ্মেল ৰিলিফ চলি আছে। আৰু আমি সেই নৰ্মেল ৰিলিফৰ সমান্তৰালভাৱে আৰু এটা পেকেট দিবৰ কাৰণে আমি এইখিনি কাম কৰি আছোঁ। তাৰ কাৰণে এতিয়া আমি গধূলি সময়ত নাজিৰাত 6 বজাত সকলো আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, GP ছেক্ৰেটেৰী, BDO, চাৰ্কুল অফিচাৰ, তেওঁলোকৰ লগত আমি মিটিং কৰিম কেনেকৈ আমি ডিষ্ট্ৰিবিউশ্যন মেকানিজিমটো আমি লৈ যাব পাৰোঁ, যাতে কোনো মানুহৰ ঘৰত বাদ পৰি নাযায়। ঠিক তেনেদৰে শিৱসাগৰ সমষ্টিৰ কাৰণে অহা কাইলৈ ৰাতিপুৱা সময়ত আমি এনেধৰণে মিটিং কৰি তাতে আমি এইখিনি কাম সমান্তৰালভাৱে আগুৱাই লৈ যাব পাৰোঁ। তাৰ কাৰণে কৰিছোঁ। এইটোতো অৱৰ্ণনীয়, কোনো এক্সপেক্ট নকৰা এটা পৰিৱেশ, আৰু আগতে কেতিয়াবা এক্সপিৰিয়েঞ্চ নাছিলে, গতিকে সকলোৱে হতভম্ব হৈছে। আৰু এনেকুৱা ধৰণৰ যে ফ্লাড মেনেজমেণ্ট কৰিব পৰাকৈ আমাৰ জিলা প্ৰশাসন ইমান তৎপৰতাৰে যে কামখিনি আগুৱাই লৈ গৈছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ একে ৰাতিৰ ভিতৰত ইমান ডাঙৰ এটা ডিজাষ্টাৰ চৰাইদেউ আৰু শিৱসাগৰ, আৰু তৎপৰতাৰে যে গোটেই বস্তুখিনি মোকাবিলা কৰিবৰ কাৰণে তেখেতলোক সক্ষম হৈছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ইয়াৰ ফিউচাৰ যিখিনি কাম আছে সেই কামখিনি যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব। ইয়াৰ পিছতো ডাঙৰ প্ৰত্যাহ্বান আছে। ঘৰ বাৰীসমূহ লেতেৰা হৈছে, মানুহবিলাকে চফা কৰিব লাগিব। মানুহৰো এটা প্ৰত্যাহ্বান আছে। আলি পদূলিসমূহ ভাগিছে, অংগনবাড়ী চেণ্টাৰ বেয়া হৈছে, স্কুল বেয়া হৈছে, মথাউৰি ভাগিছে, সেইসমূহ আকৌ পুনৰ নিৰ্মাণ কৰিব লাগিব। গতিকে এতিয়া অহা কাইলৈ পৰহিলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা দল অহাৰ কথা মই জনাইছোঁ। তেখেতসকলে এই ক্ষয় ক্ষতিসমূহৰ বুজ ল'ব আৰু নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত কথা পাতিছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে। আৰু ক্ষয় ক্ষতি সম্পৰ্কত চৰকাৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনাৰ ফুটপাথতে বা ৰাজপথতে থাকিব লগা আছে, তেওঁলোকৰ শৌচালয়ৰ ব্যৱস্থা তেওঁলোকৰ কোনো ধৰণৰ নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। বহু লোকে অভিযোগ কৰিছে যে আমি পানী বটল এটা বাহিৰে একোৱেই পোৱা নাই বুলি অভিযোগ কৰিছে বহুতে। এনেকুৱা হ'ব নালাগে। শৌচ পেচাব হয়, এইটো অলপ অসুবিধা হ'ব পাৰে, কিন্তু মই কৈছোঁৱেই যে এনেকুৱা ডিজাষ্টাৰ এনেধৰণে এট এ টাইম কোনোৱেতো দেখা নাই। ইমান এটা ভয়ানক পৰিৱেশ, এই ভয়ানক পৰিৱেশটো মোকাবিলা কৰিবৰ কাৰণে সকলোৰে সহযোগিতা লাগিব। কিন্তু 80% সকলোৰে হাতত খাদ্যদ্ৰব্য পাই গৈছে আজি।
কাৰণ দুদিনৰ ভিতৰত আমাৰ প্ৰথম টাস্ক আছিলে ৰেস্কিউ। এই গোটেই বানপানীটোত আমাৰ 2টা দিন দিনীয়াকৈ ৰেস্কিউ আমি 20,000 মানুহক নাও দি পিনি বাহিৰলৈ উলিওৱা হৈছে, বিভিন্ন প্ৰকাৰে বাহিৰলৈ উলিওৱা হৈছে 20,000 মানুহ। ইট ইজ নট ইজি জব। আৰু এতিয়া যোৱা কালিৰ পৰা ভাল ধৰণে আমি ৰিলিফ ডিষ্ট্ৰিবিউশ্যনত অলপ 50%হে মনোনিৱেশ কৰিব পাৰিব। 50% আমাৰ গোটেই মেন ফ'ৰ্চ ৰেস্কিউত আছে, 50% ৰিলিফ ডিষ্ট্ৰিবিউশ্যনত আছে। কিন্তু আমি ভাবোঁ যে আজি গধূলিৰ ভিতৰত মোটামুটি চবে ৰিলিফ পাই যাব। এতিয়া মঞ্জিলত যি ডাৱৰ বিস্ফোৰণ হৈছিলে সেয়াই কাৰণ নে আৰু ইয়াৰ আঁৰত কিবা আছে? এতিয়া আমি ৰেস্কিউ এণ্ড ৰিলিফত লাগি আছোঁ। সেই বিষয়ে বেলেগ ডিপাৰ্টমেণ্টে চাই আছে। এটা কাৰণৰ যিটো উৎসটো গম পোৱা নাই, আমি বা জানিবৰ কাৰণে ইচ্ছাও কৰা নাই, কাৰণ এতিয়া জীৱন সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে। লগতে এতিয়া এই সময়ত যাতে সকলোৱে ভোকে লঘোণে আছে তেওঁলোকৰ মুখত অকণমান পানী অকণমান অন্ন দিবৰ কাৰণে দিনে ৰাতি আমি কাম কৰিছোঁ।